बाबू थैंक यू तुमको रात भर तुमको झेलना पड़ेगा जाने दे जितने जाने दे हमारे जुबिन गार्ग की टुकन कैसे देहा भाईमंदा ने का इन्ने का फिल्म बना से देहा जाने दे आज हमको छाटना पड़ेगा हम आपको इसलिए पहले बोल दिया बहुत अच्छा फिल्म है মই ইমান খুব থ্যাংক ইউ কৈছো ইমান মৰমেৰে আৰু মোক কি কৈছে বোলে আজি মোক ঝেলিব লাগিব কিয় কাৰণে ঝেলিব লাগিব क्यों करने झेलिब লাগিব बोले जुबिन गार्ग का फैन मेरा दिमाग चाहता है जुबिन गार्ग का फैन मतलब बहुत बड़ा फैन है जुबिन गार्ग भगवान है भगवान हमारे गाने गानर भगवान फाइनली भाईमंदा चाबले जाम बहुत आशार सिनेमा माने सिनेमा हिंदी मुवी चाबले जने रखी थाको माने भाईमंदा माने लगा नाছিলে तो फाइनली लागिले बोले मोर मानुजने आज टिकेट কৰি দিছে আমাক মা আৰু মই চাবলে যাম तो মই আপোনালোকৰ নিচিনা স্ট্যাটাস দিব পাৰিম এতিয়া थैंक यू पंकज चाउ हेलो तो आको आহি গলো মই মোৰ ডেইলি ব্লগ লৈ আপোনালোকৰ আগত তো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই এয়া কাপোৰ কানি পিন্ধি ৰেডি তো আমি গৈ আছো চাবলৈ ভাইমন্দা বহুত দিনৰ পিছত লাগিছে আমাৰ ইয়াত সিনেমাখন ডিফল্ট কিছুমান সিনেমা লাগতে অকমান সময় লাগি যায় এটো আৰু উপায় নাই জি হক বাৰু লাগিলে যে কি কব আৰু মানে ফুৰ্তি মানে ধাম ধুম কাপোৰ পিন্ধি ৰেডি 5টা বজাৰ আমি শো চাবলৈ গৈ আছো 8টা মান বজাত চাগে সিনেমাখন শেষ হ'ব তো ইয়াত 1 ঘণ্টা মান ৰ'দ দিছিলে হেতু ৰ'দতে জি গৰম পৰিলে মানে নকব কটনৰ কাপোৰ পিন্ধিব লগিয়া হৈ গল ধুনিয়াকে লিপষ্টিক লগাই ললো ষ্টাইল মাৰিবলৈ নেৰু কাৰণ ষ্টাইলটো মানে বহুত দৰকাৰী বস্তু নহয় নে বাৰু জিয়ে হৈ না যাওক কিয় তো এয়া চুলি তুলি বান্ধি ললো এয়া মই ৰেডি মেকআপ সেকআপ কৰি মেকআপ মানে কি লিপষ্টিক আৰু লিপ গ্লছ অকমান লগালো আৰু এতিয়া লগা মই পাৰফিউম এৰিব নোৱাৰি এইটো মানে ইমানে ডাঙৰ ইয়াৰ বটলটো এতিয়ালৈকে হেখে কৰিব পৰা নাই আৰু গোন্ধটো বহুত ধুনিয়া দেই মিছা নকওঁ এয়া পাৰ্চত চাই লৈছো পইচা পাতি কিমান আছে মানুহজনৰ পাৰ্চৰ পৰা আগতে পইচা মাৰি সোমাই ললো বাৰু হেতুৰ চিন্তা নাই যিহেতু চাহ কফি খাব লাগিব ন পাৰ্চ খালি কৰি নিব নোৱাৰি পইচা থাকিলেই সব ভাল হয়নে নহয় কক সবে আৰু এয়া মই ৰেডি বেগ চেগ লৈ এতিয়া যাবহে লাগে আৰু যাবলে ৰেডি তো যোৱাৰ আগতে এইখন তামুল মাৰি ললো বঢ়িয়াকে তামুলখন মাৰি ললে মানে মুখখন মিঠা মিঠা লাগি থাকে নহয় নে বাৰু এনেও ভাত খাই উঠিছিলো যিহেতু তামুলখন মাৰি ললো পইচা দিয়ক সিনেমা চাব গৈ আছো মই পইচা কিহৰ কাৰণে সিনেমা চাব গৈ আছো মই চাহ কফি এইটো লোৱা এটো কি কৰে মই 20 টকা দি পেলে তাতে যিমান বাচিব এটা ঘূৰাই লৈ আহিবা এক কাপ কফি দাম 20 টকা হয় আজিকালি আৰু পইচা দিয়ক ইমানে আছে আৰু পইচা নাই কি কব মানুহজনেটো গমে নাপায় যে মই আগতে পইচা মাৰি থৈছো তেখেতৰ পাৰ্চৰ পৰা এয়া কাপোৰ কানি পিন্ধি মেলি তামুল সামুল খাই পইচা পাতি লৈ ঘৰৰ বাহিৰলৈ উলিয়ালো আৰু আঙ্কলজনক মাতিছিলো অটো লৈ পেলে যেহেতু স্কুটি চলাই মই মাক লৈ যাব নোৱাৰো আৰু এয়া মানুহজনক টাটা বাই বাই কৈ মা আৰু মই এতিয়া বঢ়িয়াকে অটোত উঠি গৈ আছো এয়া হলত আহি পালো পিছে পিছে মা আহি আছে আৰু লৈ ললো এটা পানী বটল মায়ে ক'লে পানী বটলটো লৈ ল পানী পিয়া লাগিছে আৰু অলমোষ্ট আমাৰ ডিফুৰ গ্যালাক্সি সিনেমাটো ফুল বুলি ক'ব লাগিব দেখি বৰ ভাল লাগে যেতিয়া নিজৰ সিনেমাখন চাবলৈ ইমানখিনি মানুহ গুট খাই বহুত ভাল লাগে আৰু এয়া সিনেমা ষ্টাৰ্ট আৰু ইন্টাৰভেলু হৈ গ'ল এতিয়া লবলৈ আহিছো কফি আৰু চিপছ মানে কিবা এটা খাব লাগিব নহয় আৰু এই সিনটো নকব আৰু মোৰ এতিয়াও গাৰ নোম মানে হিউৰি উঠিছে এই সিনটো দেখাৰ লগে লগে ইমান বঢ়িয়া এক্টিং কৰিছে নহয় মোৰ ভাষা নাই তো এয়া চাই মেলি ওলালো ৰাস্তাৰ অৱস্থা এতিয়াও বেয়া আমি অটো ললো আৰু আহি পাই গলো ঘৰে লেচলি হাঁচি মাৰি আছে মানে এক্সাইটমেণ্টত হাঁচি খজুৱতি হেবোৰ হয় মানে বেলেগ বেলেগ ধৰণৰ কথা ঘটি থাকে মানে ইয়াৰ লগত এতিয়া মৰম চৰম কৰিলো এতিয়া সিধাম ধুম দৌৰি পিনে যাব মাৰ ওচৰত আকৌ মাৰ ৰুমৰ পৰা দৌৰি পিনে আহিব তো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব বাই বাই তো হেল্ল' সবকে মই হৈছোঁ হিমাংশী আৰু মই থাকোঁ ডিফুত কাৰ্বি আংলঙত তো কালি মই আৰু মা চাবলৈ গৈছিলোঁ অসমীয়া খুব হিট এখন সিনেমা এতিয়া চলি আছে ভাইমন্দা তো মই বহুত ডাঙৰ মুভি ক্ৰিটিক্স নহয় বা মই খুব ডাঙৰ ইউটিউবাৰো নহয় এতিয়া বাছ এজন মানে সাধাৰণ অসমীয়া চাওঁতা হিচাপে দৰ্শক হিচাপে মই মোৰ নিজৰ অনুভৱখিনি আপোনালোকক কওঁ বুলি ভাবিলোঁ হয়তো যদি কিবা কওঁতে ভুল ভালো হৈছে তেতিয়াহ'লে আপোনালোকে ক্ষমা কৰি দিব মই কালি ভাইমন্দাখন
বাছ মানে এজ এ চিনেমা চাবলৈ যোৱা নাছিলোঁ মোৰ মনত বহুত ডাঙৰ এটা আশা আছিলে যে ভাইমন্দা বুলি ক'লে হিয়া দিয়া নিয়া ভাইমন্দা বুলি ক'লে দাগ ভাইমন্দা বুলি ক'লে বাৰুদ সেইখিনি যিহেতু মানে আমি পুৰণা চাবলৈ পোৱা নাই পুৰণা চিনেমাখিনি মানে আমি চাবলৈ পোৱা নাই বাৰুদৰ বা হিয়া দিয়া নিয়াৰ আগৰ চিনেমাখিনি বা মুনীন বৰুৱাদেৱে কেনেকৈ কৰিছিলে আমি সেইখিনি চাবলৈ নাপালোঁ মই হিয়া দিয়া নিয়াৰ পৰাহে তেখেতৰ মুভিবিলাক চাইছোঁ মোৰ এনেকুৱা লাগিলে যেন মই মানে হিয়া দিয়া নিয়াৰ গোটেইখিনি যিমানখিনি ঠিক যেতিয়াও ঠিক হৈছে যিমানখিনি মানে মই মুভিখন ভাল পাইছিলোঁ মোৰ এনেকুৱা লাগিছে যে মোৰ হিয়া দিয়া নিয়াখনৰ কাৰণে মৰম এতিয়া আৰু দুগুণ বাঢ়ি গ'ল এনেকুৱা অনুভৱ হৈছে মানে পিছফালৰ কাহিনীখিনি এক্টৰ এক্ট্ৰেছখিনি কেনেকুৱা আছিলে বা সেই সময়ৰ কেনেকুৱা পৰিস্থিতিত সেই চিনেমাখন বনোৱা হৈছিলে সেইখিনি যেতিয়া দেখিলোঁ মানে এনেকুৱা লাগিলে যেন মই মানে হিয়া দিয়া নিয়াখন মই নিজে জি আহিছোঁ মানে আৰু ইমানেই মানে ধুনীয়া হৈছে ভাইমন্দাৰ পাৰ্টটো যোনে কৰিছে তেখেতৰ কথা কি ক'ম ইমান ধুনীয়া ইমান মেচিয়ৰ্ড এক্টিং মানে এনেকুৱা লাগিছে যেন এজন সঁচাকৈ প্ৰাপ্তবয়স্ক মানুহে আমাৰ আগত মানে গোটেই এক্টিংখিনি কৰিছে নেকি তেনেকুৱা লাগিছে খুব ভাল লাগিলে তেখেতক তাৰপাছতে গোটেই এক্টৰ এক্ট্ৰেছখিনিৰ ভিতৰত মই কি ক'ম মানে জুবিনদাৰ প্ৰেমত আকৌ পৰি গ'লোঁ বুলি ক'ব লাগিব জুবিনদাৰ যিমানবাৰ নতুন গান শুনো জুবিনদাৰ যিমানবাৰ নতুন কিবা মানে পুৰণা গানখিনিকে যিমান আমি শুনো সিমানেই মানে প্ৰেমত পৰোঁ সিমানেই মই সদায় মানে ঘৰত কৈ থাকোঁ যে জুবিনদাৰ নিচিনা কোনো হ'ব নোৱাৰে জুবিনদাৰ নিচিনা ছিংগাৰ হ'ব নোৱাৰে জুবিনদাৰ নিচিনা ছ'চিয়েল ৱৰ্কাৰ হ'ব নোৱাৰে জুবিনদাৰ নিচিনা মানুহ হ'ব নোৱাৰে মানে ইমান ইউনিক ইমান টেলেণ্টেড মানুহ মানে আমাৰ মাজত তেখেতৰ মোৰ মানে এনেকুৱা লাগিলে মই আকৌ হাজাৰবাৰ প্ৰেমত পৰাৰ পিছত আকৌ কালি নতুনকৈ জুবিনদাৰ প্ৰেমত পৰিছোঁ মোৰ এনেকুৱা অনুভৱ হৈছিলে ইমান ধুনীয়া এক্টিং ইমান ধুনীয়া মানে মই কি ক'ম মোৰ ছেকেণ্ডৰ কাৰণেও লগা নাছিলে যে মই জুবিনদাক নহয় বেলেগক চাই আছোঁ ইমান ধুনীয়া এক্টিং ইমান পাৰফেক্ট মানে চাগে জুবিনদাও নহয় যিমান তেখেত হয় তো মোৰ ফালৰ পৰা বহুত মৰম আৰু মই লৈ যোৱা ইমান ডাঙৰ হেঁপাহ আৰু মানে ইমান বেছি আশাখিনি সম্পূৰ্ণ 100% পূৰ হৈছে বুলি মই ক'ব লাগিব গোটেইখিনি এক্টৰ এক্ট্ৰেছে ইমান ধুনীয়া কৰিছে আৰু যেতিয়া মানে পিছৰ কাহিনীবিলাক জনা যায় তেতিয়া আৰু বেছি মানে ভাল লগা হয় নহয়নে সেইটো কাৰণে কৈছোঁ যে মানে এনেকুৱা লাগিছে মই 100বাৰ 1000বাৰ জীয়াই আহিছোঁ নেকি আৰু এই চিনেমাখন চাই অহাৰ পিছত মানে মোৰ আকৌ মন গ'ল গোটেইখিনি চিনেমা আকৌ এবাৰলৈ আকৌ চাওঁ তো বহুত বেছি কৈ দিছোঁ চাগে নাজানো মোৰ মানে ইমানেই মনটো ভাল লাগিছে চিনেমাখন চাই যে মানে মই নোকোৱাকৈ থাকিবলৈ নোৱাৰিলোঁ আৰু জুবিনদাৰ পাৰ্টটো যোনে কৰিছে পাৰ্থ হাজৰিকা নেকি মই কওঁতে ভুলো হ'ব পাৰে এতিয়া পাহৰি গৈছোঁ কালিলৈকে বেবাই আছিলোঁ মই নামটো ইমান ধুনীয়া এক্টিং ইমান মৰম লগা ল'ৰা মানে মই কি ক'ম মই বুজাব নোৱাৰোঁ তো জুবিনদা সদায় আমাৰ মৰমৰ আৰু সিমানখিনি যে তেখেতে কৰিব পাৰিছে মানে কি ক'ম আৰু মোৰ মানে ভাষা নাই তো বহুত ধুনীয়া চিনেমা আমাৰ ডিফুত আহোঁতে অকণমান দেৰি হ'ল আমি বহুত দিনৰ পৰা কৈ আছিলোঁ মা আৰু মই যে কেতিয়া লাগিব চিনেমাখন তো কালি ফাইনেলি চালোঁ আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ বহুত মানে ধুনীয়া চিনেমা এনেকুৱা চিনেমা বহুত হওক মানে আশা কৰিছোঁ আৰু হওক আৰু এনেকুৱা আমাৰ বহুত অসমীয়া ব্যক্তিত্ব আছে যাৰ ওপৰত চিনেমা বনিব লাগে আমি ৰখি আছোঁ অধীৰ আগ্ৰহেৰে আৰু বনক আৰু আগবাঢ়ক আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো অতীতিত আহক আমাৰ অসমীয়া চিনেমাবিলাক তো সিমানখিনিয়ে মোৰ আশা আৰু সদায় মানে এনেকুৱাত নিজৰ অসমীয়াৰ মানে যোনটো পৰিচয় সেইটো সদায় দিবলৈ আমি ৰেডি তো এইখিনিয়ে মোৰ ক'বলগীয়া কথা যদি ইয়াত কোনোবাখিনি মই ভুল ভ্ৰান্তিও কৰিছোঁ মোক মাফ কৰিব কিন্তু যদি আপোনালোকে চোৱা নাই চিনেমাখন কাইণ্ডলি চাবলৈ যাব আৰু মই অনা অসমীয়া মানুহখিনিকো মই ক'ম অসমত থকা আপোনালোকেতো অসমীয়া বুজিয়ে পায় তো গতিকে চাবলৈ যাব আপোনালোকে চাবলৈ গ'লে আমাৰ ভাল লাগে আৰু আপোনালোকে চালে আমাৰ মানে মনৰ যি আৱেগ সেইখিনি আপোনালোকে বুজি পাব গতিকে চাবলৈ যাওক চিনেমাখন বাছ কথাটো ইমানেই আৰু তো মোৰ ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব লাইক ফ'ল' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব তো আজিলৈ ইমানেই বাই বাই